এবাৰ অসম বিধানসভাৰ মজিয়াত এপিএসসি কেলেংকাৰীৰ প্ৰসংগত এবাৰ অসম বিধানসভাৰ মজিয়াত এপিএসসি কেলেংকাৰীৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সদনৰ মজিয়াত তীব্ৰ বাকযুদ্ধত নামিল অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুয়োগৰাকীৰ মাজত বাকযুদ্ধ তুংগত পৰ্যায় পালেগৈ এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল সদনৰ মজিয়াত যি দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব যে অসম বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত ইমান তৰ্কাতৰ্কি হ'ল কিয় স্যাৰ মই অলপ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে চৰকাৰৰ গাফিলতিৰ কাৰণে আচলতে কুৱেশ্যনটো কৰক হয় সেই কুৱেশ্যনটোকে কৰিব লৈছোঁ যে কোৰ্টে লিখি দিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কোৰ্ট অৰ্ডাৰ 19/2/2025 যিটোত ক'লে যে প্ৰিয়ংকা দাস নামৰ এগৰাকী ছোৱালীয়ে কেছ দিছিলে যে মোক কিয় চাকৰিৰ পৰা খেদিব সেইটো ছিংগুল ব্ৰাঞ্চে ক'লে যে নাই চাকৰিৰ পৰা খেদিব নোৱাৰে তাৰ কাৰণ দেখুৱাই দিলে তাৰপিছত আমাৰ গভৰ্ণমেণ্টৰ পিনৰ পৰা ডাবল বেঞ্চত গ'ল এপিল কৰিলে এপিলত কিটো অৰ্ডাৰ দিলে ছাৰ তাৰ পেৰা নম্বৰ 29, 30, 32, 33 আৰু 36টো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক পঢ়ি চাবলৈ অনুৰোধ কৰিলোঁ মাত্ৰ মই অকণমান আধা লাইন গাই দিলে মানে when no affidavit in opposition has been filed by the appellant in spite of reasonable time granted via order number dated 13/11/2024 6/12/2024 7/1/2025 8/1/2025 and 13/1/2025 পাঁচবাৰ কোৰ্টে কৈছে যে তোমালোকে কাউণ্টাৰ এফিডেভিট দিয়া আৰু এই ৰিপৰ্টটো আজি যিটো ৰিপৰ্টৰ বিষয়ে আলোচনা হৈছে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো তোমালোকে জমা দিয়া গভৰ্ণমেণ্টে ইচ্ছাকৃতভাৱে এই মানুহবিলাকক চাকৰি দিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী বুদ্ধিটো আমি গম পালোঁ সুপ্ৰিম কোৰ্টৰ পৰা এইটো লৈ আহিব লৈ আনিবৰ কাৰণে সেই দিবৰ কাৰণে মই এটাই মাত্ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা লাইন মই মাত্ৰ এটাই অনুৰোধ কৰিছোঁ যদি মুখ্যমন্ত্ৰীৰ নিজৰ মানুহ নাই তেতিয়াহ'লে বিকে শৰ্মাৰ ৰিপৰ্ট অনুসৰি দুটা সিদ্ধান্ত দিব লাগে মই নিজকো কৈছোঁ যে ইয়াত চিবিআই এনকুৱাৰী দিয়াৰ কথা কৈছে বিপ্লৱ শৰ্মা এটা মানে হেৰি ৰেছপনচিবিলিটি ফিক্স কৰিবৰ কাৰণে মোৰ বন্ধু এজনৰ নামো উল্লেখ আছে গতিকে মোকো সাঙুৰি লোৱা হৈছে মোৰ ওপৰতো চিবিআই এনকুৱাৰী দিব লাগে আৰু 1 নম্বৰ আৰু 2 নম্বৰ যে বিপ্লৱ শৰ্মাৰ ৰিপৰ্ট অনুসৰি গোটেই সেটটোকে মানে একেবাৰে কেনসেল কৰিব লাগে বুলি যেটো অৰ্ডাৰ আছে হেতুৰ ব্যৱস্থা কৰিব লাগে যদি নকৰে মুখ্যমন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় যদি কয় আমি ধৰিলো আমাকে যদি কৰি দিয়ে নাই মই কথাটো আপোনাক কৈছো এই কেছটো কোনে ধৰিলে বিজেপিয়ে ধৰিলে আমি ধৰিলো আকৌ আমাকে যদি বুলি কৈ দিয়ে তে মানুহেটো কেছে নধৰিব নাই মই এখন পঢ়িছো মই এটো উত্তৰ দিম আপোনালোকে যদি পুলিচকে চুৰ বুলি কৈ দিয়ে পুলিচে ক'ব চুৰ হৈ থাকাই ভাল আমিয়ে ধৰিলো কেছটো আৰু এতিয়া কৈ আছে যদি আপোনাৰ কোনো চিনাকি মানুহ নাই হৰি যদি মোৰ চিনাকি মানুহ থাকিলেতেন প্ৰথমতে কেছটো নকৰিলোহেঁতেন পুলিচে যদি চুৰ হৈ যায় তেতিয়া দিগদাৰ আছে ন মই কথাটো কৈছো আপুনি যিটো যদি ক'লে এই যদিটো কিয় কৈছে যে ডোন্ট ডু অনেষ্টি ডিয়াৰ আফটাৰ আপুনি কি মেছেজ দিব খুজিছে যে সদায় ভৱিষ্যতে যদি কোনোবা কৰাপ্টেড অফিচাৰক আপোনালোকে এৰেষ্ট কৰে আপোনালোকে লগাই দিম যে আপোনালোকৰহে সম্পৰ্ক আছে আজি অন্তত ধন্যবাদ দিয়ক যে বিজেপিয়ে আজি ৰাকেশ পালৰ ঘটনাক জনতাৰ সন্মুখলৈকে আনিলে আজি ইমানটোলৈকে বিজেপিয়ে লৈ আহিলে আজি অসমত স্বচ্ছ নিযুক্তিৰ পৰিৱেশ এটা বিজেপিয়ে নিৰ্মাণ কৰি যদি ধন্যবাদ জনোৱাৰ সাহস নাথাকে মই নাভাবো সমালোচনা কৰাৰ নৈতিক অধিকাৰ কাবাৰ আছে নে নাই দ্যাট হ্যাজ টু বি এক্সামিন মাননীয় অধ্যক্ষ মহোদয় এই কেছটো পঢ়োতেই মই উচ্চ ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত যাব খোজা নাই ডেট কেইটা আপুনি চাব যে এনেকে এফিডেভিট দিয়াৰ ডেট দিয়ে নেকি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত